নমস্কাৰ আজি মই তোমালোকক পূৰ্ণবৰ্গ সংখ্যা এটাৰ বৰ্গমূল উলিয়া নিয়ম এটা মই বুজাই দিম। যেতিয়া পূৰ্ণবৰ্গ সংখ্যাটোৰ একক স্থানত 1 থাকে তেতিয়া পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত 1 থাকিলে বৰ্গমূল নিৰ্ণয় কৰা নিয়ম। তেতিয়া এটা পূৰ্ণবৰ্গ সংখ্যা লৈছো 3721। এতিয়া চাবা 3721 এই পূৰ্ণবৰ্গ সংখ্যাটোৰ একক স্থানত 1 আছে, গতিকে আমি বৰ্গমূলৰ সংখ্যাটোৰ একক স্থানত 1 থাকিব, 1 লিখিম আমি 1। এটা তুমি দশক স্থানৰ অংক 2টো বাদ দিয়া, এই সংখ্যাটো লোৱা 37। এতিয়া চাবা 37ৰ ওচৰৰ বৰ্গ সংখ্যা কি আছে? 36। 36ৰ তুমি বৰ্গমূল লোৱা, কি পাবা? 6। ইয়াতে তোমাৰ বৰ্গমূলৰ এই সংখ্যাটোৰ যেতিয়া তুমি বৰ্গমূল পাবা, সেই বৰ্গমূলত দশক স্থানত থাকিব 6। পালা বুজি? নেক্সট আমি পালো, অৰ্থাৎ বৰ্গমূল 3721ৰ বৰ্গমূল হ'ব 61। এবার সব পূর্ণবর্গ সংখ্যা 5041 একক স্থানত 1 আছে, 1 লিখিবা। দশক স্থানৰ 4 বাদ দিয়া, 50 লোৱা 50। তে 50ৰ ওচৰৰ বৰ্গ সংখ্যা কি আছে? 49। এতিয়া 49ৰ বৰ্গমূল 7। গতিকে এই সংখ্যাটোৰ বৰ্গমূল হ'ব 71। ভালো বুজি? নেক্সট এইটো চোৱা, একক স্থানত 1 আছে, 1 লিখিম আমি। দশক স্থানৰ অংক 0, শূন্যটো বাদ দিয়া, 102 লোৱা 102। 102ৰ ওচৰৰ বৰ্গ সংখ্যা 100। 100ৰ বৰ্গমূল 10। ইয়াতে আমি লিখিম 10, অৰ্থাৎ এই সংখ্যাটোৰ বৰ্গমূল হ'ব 101। এইটো চোৱা, 1 আছে, 1 লিখিম। দশক স্থানৰ অংক 2টো বাদ দিয়া, বাদ দিলে আমি সংখ্যা পাম এইটো, কি হ'ব? 1 2 3। চোৱা 123ৰ ওচৰৰ বৰ্গ সংখ্যা কাই আছে? 121। 121ৰ বৰ্গমূল 11। ইয়াতে আমি লিখিম 11। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।